ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবো যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। জুবিনৰ অন্তিম আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপল এফেয়াৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CID লৈ হস্তান্তৰ কৰিছোঁ। আজি নতুনকৈ জাতীয় নাৰী বাহিনী এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে, যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী 4জন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী, যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আজি নতুনকৈ আৰু 2জন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে। যি নহওক আমি এই গোচৰটো CID লৈকে হস্তান্তৰ কৰিছোঁ, কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CIDক ইতিমধ্যে গোচৰটো দিছোঁৱেই, বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক। আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম। অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণে সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।